হেল্ল' গাইজ, আজি আহি গ'লোঁ আমাৰ ষ্টুডিঅ'ত আৰু আজি আমি কথা পাতিম ফেচবুকৰ বিষয়ে। আপোনালোকে লগত থাকক। কওক। লাইভ ষ্টাৰ্ট হ'ল। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আকৌ ষ্টুডিঅ'ৰ পৰা লাইভত আহিলোঁ। তো সকলোকে নতুনসকলক ধন্যবাদ জনাইছোঁ, যিসকল আমাৰ ছাপোৰ্ট কৰি আহিছে আৰু যিসকলে বৰ্তমান মানে আমাৰ লগত সংযুক্ত হ'ব বিচাৰিছে, সকলো সংযুক্ত হওক। আৰু আজি ফেচবুকৰ কামতে লাগি আছোঁ, কম্পিউটাৰতে। যিসকলৰ কাম কিছুমান বাকী থাকে, তো তেখেতসকলৰ কামৰ কাৰণে কৰি থাকিবলগীয়া হৈছে। তো আপোনালোকৰ কাৰণে আছোঁ আমি, আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে চাগে আৰু আগলৈকে আৰু কিবা কিবি কৰিব পাৰিম। তো দুই এষাৰ ফেচবুকৰ বিষয়ে কথা পাতোঁ আমি। তো সকলোৱে মিলিজুলি আহক। আজি আমাৰ ষ্টুডিঅ'ত আৰু মানুহ আহিবলৈ আছিলে, কিন্তু আজি আহি পোৱা নাই। আজি বজাৰ আছে তেওঁলোকৰ, চবেই নিজৰ কৰ্মত ব্যস্ত। আৰু আমাৰ আজি বাৰু বিশেষকৈ তেনেকৈ কাম নাছিলে, সেইকাৰণে আমি অলপ ফ্ৰী আছোঁ। আৰু এওঁ লাগি আছে, এয়া ফেচবুকৰ কাম কৰি আছে। সদায় তেনেকৈ ষ্টুডিঅ'ত কাম চলিয়ে থাকে আমাৰ। আৰু আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে, ফেচবুকৰ বিষয়ে কিবা জানিবলৈ আছে, আপোনালোকে আহিব পাৰে বা দূৰণি হ'লে কমেণ্ট কৰি জনাব। আমি লাইভত কামখিনি কৰি দিম। নিশ্চয় আমি সকলোকে লাইভত কি চিষ্টেমত কৰি দিব লাগে মানে এইখিনি অলপ জনাই দিব। আমি লাইভতো কৰি দিব নোৱাৰোঁ, আমি ভিডিঅ' কলৰ দ্বাৰাহে কৰিব লাগিব। তাকে ভিডিঅ' কল কৰিয়ে আৰু সেইটো তেনেকৈ ছেট আপ কৰি দিয়া হয়, যেনেকৈ এজনৰ আগত কৰি দিয়া হৈছিলে। বহুতৰে কৰি দিয়া হৈছে, সেইদিনাখন এজনে কৰি দিয়া হ'ল। যিসকলৰ এনেকুৱা ফেচবুকৰ কাম কিছুমান থাকে, ধৰি লওক বেংক ছেটআপৰ পৰা ধৰি ষ্টাৰ ছেটআপ, ছাবস্ক্ৰিপশ্যন ছেটআপ, তাৰপিছত আপোনাৰ কিছুমানৰ ফলোৱাৰ্ছ নাবাঢ়ে, ভিউজ নাহে, কি হেছটেগ দিব লাগে আৰু ভিডিঅ'টো কিমানটো কোৱালিটিৰ হ'ব লাগে, মানে কেনেকুৱা দিলে পাৰফেক্ট হয়। তো এই এনেকুৱা ধৰণৰ কিছুমান মানে হেৰি থাকিলে আপোনালোকে মানে ভিডিঅ' কল কৰিলে আমি নিশ্চয় আপোনালোকক কিমানখিনি মানে সহায় কৰি আগবঢ়াই দিম সকলোকে। তো আমি ফেচবুকৰ এইটো ষ্টুডিঅ'টো এইটো কাৰণে খুলিছোঁ, বহুত মানুহ আহি আছে আৰু আহি পেলাই তেখেতসকলৰ কামবিলাক কৰি গৈ আছে, বহুতে আহে। আৰু আপোনালোকো আহক। যিসকলৰ তেনেকুৱা অসুবিধা, যিহেতুকে আজিকালি এনেকুৱা হৈছে, ধৰক পঢ়া শুনা নাথাকিলে কিছুমান কাম কৰিবলৈ অকণ অসুবিধা হয়। তো এতিয়া পঢ়া শুনা চবেই যে জানে সেইটো নকওঁ, নিৰ্দিষ্ট এতিয়া যিসকলে জানে তেখেতসকলেতো জানেই। কিন্তু এটা কথা কওঁ, ফেচবুকত যিমানেই জানক বা যিমানেই যিয়ে নকৰক, কিন্তু ফেচবুকৰ কিছুমান মানে কথা আছে, এই কথাবিলাক পঢ়া শুনা থাকিলেও কিন্তু বুজি নাপায়। সেইটো কাৰণে মানে কি জানিবলগীয়া হয়। তো আমি তেনেকুৱা ধৰণৰ কাৰণে এইবিলাক মানে হেৰি ৰাখিছোঁ আৰু যিসকলৰ অসুবিধা হয় তাকে। আৰু হেৰি আজিকালি চাইছোঁ ফেচবুকত মানে মানুহে ভিউজৰ কাৰণে মানে যি টি ভিডিঅ' বনাই পেলাই মানে এনেই বুজাবলৈ চেষ্টা কৰে। তাৰ বিষয়ে আপুনি কি ক'ব? তাৰ বিষয়ে মই এইটোৱে কওঁ, এতিয়া চাওক, আমি যদি ক'বলৈ যাওঁ, ভিডিঅ'টো যেতিয়া আমি দিওঁ, কিছুমানে ভিডিঅ'টো এনেকুৱা ধৰণৰ দিয়ে যেন তেখেতে মই নিজে পাইছোঁ বাৰু, মই নিজে ভিডিঅ' মানে চাৰ্চ কৰি পেলাই এটা মানে চাইছিলোঁ। মানে এনেকুৱা কৰিছে, অপশ্যনটো আছে ক'ৰবাত, আমি অলৰেডি এইটো একচুৱেলি ক্লিক কৰি পেলাই এইখিনি বস্তুটো অন কৰি থৈছোঁ, অফৰ পৰা অন কৰি থৈছোঁ। চাইছোঁ যে বেলেগ এটা অপশ্যন দেখাই পেলাই, যি টি দেখাই পেলাই এনেই ভিউজ বাঢ়িব কেনেকুৱা ফলোৱাৰ্ছ বাঢ়ে, সেইখিনিৰ কাৰণে দেখুৱাই এনেই মিছা তথ্য দি পেলাই এনেই ভিউজ ল'বৰ কাৰণে মানুহে হেৰি কৰে। সেইকাৰণে গতিকে কি ভিডিঅ' চাই পেলাই এইখিনি কৰাটো মানে এটা এতিয়া ৰিস্ক হৈ গ'ল ক'ব গ'লে। আৰু আপোনালোকে যদি ডাইৰেক্ট এনেকৈ আমাৰ ষ্টুডিঅ'ত আহে, একদম মানে ওচৰত থাকি দেখি মেলি চাই মেলি শিকিব পাৰিব আৰু কামখিনি মানে শুদ্ধ হ'ব আৰু যিখিনি মানে হেৰি হ'ব লাগে। হয়, কথাটো হয় বাৰু। তো আহিলে মানুহে যিসকলে আহে তেখেতসকলে গোটেইখিনি কথাখিনি বুজিলে। আৰু কিছুমান কাম এনেকুৱা থাকে, এতিয়া কিছুমানে ইয়াত আহি পেলাই কেনেকুৱা হৈ যায়, কাম কৰি যায়, যিমানখিনি কিছুমান কাম কৰিবলগীয়া থাকে এইখিনি কাম কৰা হয়, কিন্তু কিছুমানৰ আইডি এনেকুৱা হৈ যায়, আইডিটো ছাছপেণ্ড কৰি দিয়ে। আৰু সেই আইডিটো ছাছপেণ্ড কৰিলে এতিয়া ধৰক লগতে কৰি দিয়া কাম নহয়, সেইটোক মানে এনেকুৱা কৰিব লাগিব, আপোনাৰ কেইদিন সময় ল'ব,
কিন্তু মেটাক মেছেজ কৰিব লাগিব আমি মেটাৰ দ্বাৰা বহুতখিনি কথা আমি জানো আৰু যিহেতুকে মেটাই আমাক বহুতখিনি কথা কৈছে যেনেকৈ মেছেজৰ দ্বাৰা আমাক কিছুমান কথা কয় এনেকুৱা ধৰণৰ আমি এই কথাখিনি আমি তেখেতক সুকীয়াই দিওঁ কিন্তু তেখেতসকলে যোৱাৰ পিছত মানে কয় যে গৈছিলোঁ তাত কাম নহ'ল কিন্তু সেইটো নহয় মেটাৰ দ্বাৰা যিটো মেছেজ দিয়া হয় কিন্তু মেটাই যেতিয়া আমাক ৰিপ্লাই কৰিব তাৰ ৰেছপন্সটো যেতিয়া দিব তেতিয়াহে আমি তাৰ কথাটো গম পাওঁ কিন্তু এইটো পটককৈ মানে কৰি দিয়া কামটো নহয় কিছুমান টাইম দিয়ে সেই টাইমৰ ভিতৰত তাকে সিদিনাখন ল'ৰা এজন আহিছিলে ইয়ালৈ তেওঁ মানে আমাৰ ঘৰৰ ওচৰৰে হয় মোক মানে সেইখিনি কমপ্লেইন কৰিলে আৰু মোক জনাইছে যে মই ষ্টুডিঅ'ত গৈছিলোঁ কিন্তু এইখিনি কামটো এটা প্ৰব্লেম লৈ গৈছিলোঁ কিন্তু প্ৰব্লেমটো ছল্ভ হোৱা নাই কিন্তু সি মানে বহুত ডাঙৰ এটা ভুল কৰি থৈছে যোনজন মানুহ আহিছিলে তাৰ মানে বহুত বেয়া এটা ৰিষ্ট্ৰিকশ্যন লাগি আছে সেইখিনি মানে ছল্ভ কৰিবলৈ তাৰ মানে সময় এটা আছে সেইখিনি তেতিয়াই সমাধান হ'ব প্ৰায় ৩-৪ মাহ মান সময় দিছে তাৰপিছতে তাতো নিজে নিজে অট'মেটিকলি বস্তুটো নাইকিয়া হৈ যাব ছাইড হৈ যাব কিন্তু সি মানে কি কৰিছে সেই বস্তুটো যেতিয়া চাইছে যে নাই যোৱাৰ পিছত মোৰ কাম হোৱা নাই সিহঁতে মানে ভাল ক্ৰিয়েটৰ হৈ ভাল কাম কৰি আছিলে ভাল ভিউজ আহি আছিলে কিন্তু সেইখিনি নকৰাত কি হ'ল এসপ্তাহৰ কাৰণে সিহঁতে বন্ধ কৰি দিলে কামটো বন্ধ কৰি দিয়াৰ পিছত কি হ'ল এংগেজমেণ্ট কমি গ'ল পেজ ডাউন হৈ গ'ল আৰু আপোনাৰ বেলেগৰ ভিডিঅ' ডাউনলোড কৰি পেলাই এৰিলে সেইখিনিত আপোনাৰ হেৰি লাগি গ'ল কপিৰাইট লাগি গ'ল তাৰপিছত কিবা একাউণ্টৰ ছেটআপ আহি আছিলে সেইটো এক্সপায়াৰ হৈ আছে মই তেনেকৈ চেক কৰি পেলাই পালোঁ 5টা তাৰ প্ৰব্লেম তে 5টাৰ পৰা মই 4টা মই সমাধান কৰি দিছোঁ কিন্তু এটা যোনটো আছে সেইটো এপিল কৰিব লাগিব মেটাত এপিল কৰিব লাগিব যিহেতু মানে ইংলিছত এপিল কৰিব লাগিব তাৰপিছত মোৰ বিশেষকৈ সেইটো সময়ত ইমান সময় নাছিলে মই অলপ ব্যস্ততা আছিলোঁ তথাপিও মানে 4টা কাম তাক কৰি দিছোঁ আৰু এটা কাম মই পিছত মাতিছোঁ যদি এপিল কৰিব পাৰোঁ তেতিয়া মই অতি সোনকালে হৈ যাব নহ'লে মানে নিজে নিজে 2026 ফেব্ৰুৱাৰী মাহত জুন মাহত তাৰ মানে সেইখিনি নিজে নিজে মানে চাইড হৈ যাব নাইকিয়া হৈ যাব তাৰপিছত মানে পেজটো এপিল এতিয়া কৰি থ'ব লাগে মইতো এপিল সেইদিনাখনে কৰি দিছিলোঁ কিন্তু ই মানে কৈছে মোক যে একো কৰা নাই কিন্তু মই তেনেকৈ একো হেৰি পোৱা নাই গতিকে এনে ষ্টুডিঅ'খনত আহি পেলাই দোষাৰো কৰি লাভ নাই কি কয় মানে কামখিনি তুমি বুজি পাব লাগিব আৰু মানে কি একচুৱেলি নতুন হয় না কিন্তু কি কৰিছে নকৰিছে সেই বস্তুৰ বিশেষকৈ সি ভালকৈ বুজি পোৱা নাই বা জানি পোৱা নাই যিমানটো কাম মানে আগবঢ়াবলৈ এওঁলোকে মানে আগবঢ়াই দিছে যিমানটো মানে ছাপোৰ্ট পাব লাগে মানুহৰ পৰা সেইখিনি বহুতখিনি সিহঁতে কৰি দিছে আৰু বহুতে আহিছে যিমান সকলৰ যিটোৱে নহওক এতিয়া কিছুমানৰ মানে একাউণ্ট ছেটআপ কৰিব সময়ত এতিয়া ইণ্ডিভিজুৱেলৰ ঠাইত বিজনেছ কৰি দিয়ে বিজনেছটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰে আকৌ সেইটো মেটাক এপিল কৰিব লাগে সেইটো চেঞ্জ কৰিবৰ কাৰণে তো তেনেকুৱা হয় এতিয়া তেখেতসকলে এনেকুৱা সেই তেনেকুৱা প্ৰচেছটোত এতিয়া আমি কি কৰোঁ এতিয়া কিছুমানৰ বেংকৰ একাউণ্টত নহয় তাক সেই পে'পল একাউণ্ট এটা খুলিব লাগে সেই একাউণ্ট খুলি দিব লাগে তো আমি তেনেকুৱা একাউণ্ট খুলিবলৈও কৰি দিছোঁ যেনেকৈ যোনটো একচেপ্ট কৰে সেইটোৱে কৰি দিছোঁ কিন্তু কৰিবলগীয়া আহিছে কৰিবলগীয়া তাকে হেৰি মানে কি আপোনালোকে যদি নাজানে বা কিছুমানটো জানে অলপ চলপ হ'লেও ইংলিছ জানে তাত মানে কি কৰে কিছুমানে যিমানটো জানে কৰে তথাপিও ভুল হৈ যায় কেনেকৈ ভুল হৈ যায় কিছুমানে একাউণ্ট ছেটআপ কৰিব গ'লে এতিয়া একাউণ্টটো খালি ছেটআপ কৰিলে নহ'ব নহয় তাত আপোনাৰ একাউণ্টত যি ধৰণৰ নাম এড্ৰেছ যিমানটো যেনেকুৱা আছে যোনটো ছিষ্টেমত আছে ছেম টু ছেম তেনেকৈ বহাব লাগিব তাত যদি এটা শব্দ ইফাল সিফাল কৰি দিয়ে তেতিয়া আপোনাৰ কামটো মানে বিফল হৈ যাব সেইখিনি কাম আপোনাৰ হেৰি নহয় ফেচবুকে সেইটো কাম মানে তেনেকুৱা ভুল তথ্য তেনেকুৱা মানে গ্ৰহণ নকৰে তাৰপিছত বহুতো তেনেকৈ ভুল কৰি থাকে গতিকে সেইকাৰণে কৈছোঁ যে ষ্টুডিঅ'ত আহিলে মানে ইয়াত মানুহ ঢেৰ থাকে ষ্টাফ আছে সিহঁতৰ গ্ৰুপ আছে আহিলে মানে চবেই লাগি মেলি ধুনীয়াকৈ বস্তুটো বুজাই দিয়া হয় কামখিনি ধুনীয়াকৈ কৰি দিয়া হয় আৰু এনেকুৱাও মানুহ আমি চাইছোঁ 50টা ভিউজ 30টা ভিউজ 40টা ভিউজ কিন্তু এইখিনি কাম কৰাৰ পিছত ভিউজ আপোনাৰ 600 700 800 আপোনাৰ 1000 1500 2000 পাৰ হৈ গ'ল নাই এতিয়া আমাৰ ইয়াত আমি যিসকলে ষ্টুডিঅ'ত আহে তেখেতসকলক আমি গেৰেণ্টি দি কওঁ যে এই ভিডিঅ'টো 500 ভিউজৰ ওপৰত যাবই লাগিব আৰু টাৰ্গেট চেলেঞ্জ লোৱা হয় চেলেঞ্জ লোৱা হয় কিন্তু চেলেঞ্জ পুৰা হৈ যায় সেইটো কিহৰ কাৰণে হয় সেইটো কাৰণতে হয় গতিকে আজিলৈ মানে লাগি থাকক আৰু চবে চবকে ছাপোৰ্ট কৰক আৰু এটা কথা মানে আপোনাৰ এংগেজমেণ্ট বঢ়াব হ'লে যদি কোনো কাৰণে ডাউন হৈ গৈছে আপোনাৰ পেজটো ডাঙৰ নহয় সৰু পেজ হয় কিয় যিহেতু লাহে লাহে উঠিব লাগিব পেজটো কেতিয়াবা ডাউন হৈ যায় এংগেজমেণ্ট কমি যায় আপোনাৰ ভিডিঅ'ত যোনে কমেণ্ট কৰে তাক
ভাল এটা ৰিয়েক্ট দি পেলাই ভাল এটা কমেণ্ট কৰিব চাব এংগেজমেণ্ট নিজে নিজে বাঢ়ি গৈ থাকিব আৰু কমেণ্টো বাঢ়ি গৈ থাকিব আপোনাৰ ঠিক আছে আজি ইমানটো সামৰিলোঁ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি ৰাখিব